মূৰত ললে উকনিয়ে খায় আৰু মাটিত থলে পৰুৱাই খায়। মোৰ ল'ৰাটোৱে মদ নাখায় নহয়, ওচৰৰ মানুহৰ লগ পাইহে বা ওচৰৰ ল'ৰা ছোৱালী লগ পাইহে মদ খাবলৈ লৈছে। মোৰ ল'ৰাটোৱে নাখায় মদ, বহুত ভাল হয়, তাক বেলেগে নিহে খুৱাবলৈ লৈছে। স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো এগৰাকী মাকৰ ওপৰত। মানে নিউজটো দেখিলোঁ, অলপ জিৰণি লৈছিলোঁ, জিৰণি লওঁতে মানে নিউজটো দেখিলোঁ কি বিশালৰ মাতৃয়ে মানে কান্দি কান্দি কৈছে কি মোৰ ল'ৰাটো তেনেকুৱা নাছিলে, তাৰ বহুত প্ৰতিভা আছিল, কিন্তু চুমিৰ লগ পাইহে মানে ল'ৰাটো বেয়া হ'ল, নহয় জানো। এইখিনিতে কওঁ সেই মাতৃগৰাকীক কৈছোঁ, তেওঁ কুকৰ্ম বদমাচিৰ কাৰণে তেওঁ পুতেক আজি জেলত যাবলগীয়া হৈছে। চুমিক লগ পোৱা কিমান দিন হৈছে তেওঁ ক'ব নাপায়, মই চুমিক ছাপোৰ্ট কৰা নাই, কথাটো কৈছোঁ। চুমিক লগ নোপোৱাৰ আগতেও দেখোন তেওঁ ল'ৰাটো দুবাৰকৈ জেলত গৈছিলে, নিজৰ খুৰাকৰে টকা মাৰিছে, মাৰি পেলাই তেনেকৈ জেলত গৈছিলে, নহয় জানো। গতিকে লোকৰ গালে দুখটো ঠেলি দিয়াৰ আগত নিজৰ ল'ৰাটো বা নিজৰ ছোৱালীজনী কিমান ভাল সেইটো চকু দিব লাগে। আৰু এনেকুৱা ফটুৱা মাইকীৰ কাৰণে আজি পুতেক জেললৈ গৈছে। এতিয়া বেলেগৰ কথা নকওঁ, মই মোৰ নিজৰ ল'ৰাৰ কথাকে কওঁ। মোৰ ল'ৰাটোৱে যদি ক'ৰবাত বদমাচি কৰি আহিছে মই গম পাম জানো? নাপাম, নহয়নে? কিন্তু তাৰ কাৰুকাৰ্য দেখি পেলাই মই নিশ্চয় অকণমান হ'লেও গম পাম, যদিহে মোৰ বেলেগ ধান্দা নাথাকে। আৰু বেলেগ ধান্দাত থাকিলেতো আৰু মই ল'ৰা ছোৱালী ক'ত কেনেকৈ কি আছে মইতো সেইটো নাচাম, নহয়নে বাৰু? গতিকে তাৰ কি সেই বিশালৰ মাকে অতদিনে দেখা নাছিলে নেকি পুতেকৰ কুকাণ্ড? টকাখিনি দি আছিলে কাৰণে মানে ক'ৰ পৰা কি আনিছ আৰু মই সেইবিলাক নাজানো, মুঠতে মই টকা পাই আছোঁ। তাই সেইটো ধান্দা কৰিছিলে, তাই বুলিয়ে কৈছোঁ, তাই সেইটো ধান্দা কৰিছিলে। যিহেতু তেওঁ নিজৰ ল'ৰাটোৰ গাত এতিয়াও দুখ দিয়া নাই, চকু পানী উলিয়াই ঘৰিয়ালৰ চকু পানীখিনি উলিয়াই উলিয়াই লোকৰ গাত দুখ দিছে। সেইকাৰণে মই কৈছোঁ তেনেকুৱা মাতৃক নহয়, কেনেকুৱা যে শাস্তি দিব লাগে। পুতেক জেলৰ পৰা আহি প্ৰথমতে মাককহে ধৰিবহি লাগে মোৰ মতে। এইবিলাক কথা ক'লে কিছুমান মাকহঁতৰ গাত লাগিব, আৰু লাগিলেও উপায় নাই, সঁচাটো সঁচাই। বহুত মানে মাকহঁতক দেখিছোঁ কি ল'ৰা ছোৱালীয়ে বেয়া কাম কৰে, মদ ভাং বিড়ি চিগাৰেট খাই বেলেগৰ লগত ঘূৰি থাকে, আৰু তাতে যদি বেলেগ এজন মানুহে দেখি পেলাই ক'বলৈ যায়, আজিকালি দেই দেখিবলৈ মানে ক'বলৈ যদি যায় বোলে তোৰ ল'ৰাটোৱে দেখোন আমুকত আমুকটো খাই আছে, তামুকত তামুকটো খাই আছে, তেতিয়া আপুনিহে বেয়া হ'ব। তেহেঁতৰ সোণামুৱাকেইটা বহুত ভাল, সোণামুৱাকেইটাই তেনেকুৱা বেয়া কাম নকৰে। পাছত কি হয় জানেনে? বোলে ই ড্ৰাগছ খাই এনেকুৱা হৈছিলে নহয়, ই ড্ৰাগছৰ কাৰণে এনেকৈ আমুক বস্তুটো বেচিছিলে, ঘৰৰ পৰা আমুক বস্তুটো চুৰ কৰি নিছিলে, ওচৰ চুবুৰীয়াৰ পৰা এনেকৈ বস্তু চুৰ কৰি বেচিছে। ঠিক তেনেকুৱা পৰিস্থিতিয়ে এতিয়া হৈ আছে। আৰু সেইবিলাক হৈ আছে কিয় জানেনে? নিজৰ মাক দেউতাকৰ কাৰণে সেইবিলাক ইমান আগবাঢ়িছে মানে। এতিয়া আপোনালোক আচৰিত হ'ব, মই এনেকুৱা এটা কথা ক'ম। এতিয়া মই যোন জেগাত ৰখি আছোঁ সেই জেগাত কি কৰে জানে? একদম সৰু সৰু উঠি অহা ল'ৰা ছোৱালী আৰু কিছুমান কলেজত পঢ়াও আছে, তেনেকুৱা ল'ৰা ছোৱালী কি কৰে অকল ড্ৰাগছৰ কিবা বিড়ি চিড়ি এইবিলাক বুজি নাপাওঁ মানে, অকণমান যদি হেৰি হৈ থকা হয় মই দেখাব পাৰিলোঁ হয়। তাৰপিছত কি কৰে জানেনে? আহি পেলাই ইয়াত আড্ডা, আৰু এইবিলাক কথা যদি মাকহঁতক যদি কোৱা যায় তেতিয়া মাকহঁতে ক'ব নাই নাই এইবিলাক মিছা কথা, এইবিলাক মিছা কথা, এনেকৈ কয়। কিন্তু তেনেকুৱা এটা ছেম কেছ জানে সিদিনাখন কি হৈছে? আমাৰ ইয়াত এখন কেন্দ্ৰীয় কমিটি আছে, সেই মানে 7-8খন গাঁও লগ লাগি, আৰু সেই কেন্দ্ৰীয় কমিটিত মই আছোঁ হা। আৰু মোৰ ভিডিঅ' তেওঁলোকে চাগে চায়ো, আৰু চালেও কথা নাই, মই সিদিনাখন কৈছোঁৱে। তেনেকুৱা এটা আমাৰ লেচু বাগানত এটা নিউজ আপোনালোকেও পাব পাৰে। লেচু বাগানত দুজনী ছোৱালী ধৰিছে, এজনী 9ত পঢ়ি থকা ছোৱালী আৰু এজনী বিয়া হৈছে, এটা বাচ্চা আছে। তেনেকৈ ড্ৰাগছ খোৱাৰ কাৰণে ধৰিছেহি, ৰাস্তাতে পাইছে, আৰু লেচু বাগানত যিহেতু বেচে সেইটো কাৰণে। আৰু আমাৰ এইখিনি যোনখিনি ল'ৰা ছোৱালীয়ে খায় সেইখিনি লেচু বাগানৰ পৰাই আনে। আৰু তাৰপিছত সেইটো মানে কি হৈছে, মাইকীখিনিয়ে ধৰিছে ছোৱালীকেইজনীক, কিবা কিবি হেৰি কৰিছে, শাস্তি দিছে, আৰু এদিকে পুলিচে ধৰি কৰি নিছে। পিছদিনাখন বাৰু মিটিং দিছে। তাৰপিছতে আৰু আমাৰ গ্ৰুপত মানে দিছে যে এনেকুৱা হৈছে। তেতিয়া মই ক'লোঁ কি যে আপোনালোকে সেই লেচু বাগানৰ কেছটোৰ কথাটো বাদ দিয়ক, আজি আঁতৰৰ পৰা অহা ছোৱালীকেইজনীক আপোনালোকে ঠিকেই ধৰিছে, কিন্তু নিজৰ গাঁৱত যে বেছি আছে, নিজৰ গাঁৱত বেছি আছে, আৰু আমাৰ এই ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীখিনি যে তাৰ পৰা কিনি আনি পেলাই খাই আছে, আমাৰ এইখন হালধিবাৰী বুলি কয় বাৰু, সেইখিনিত যে আহি খাই থাকেহি, আপোনালোকে এদিনমান চকু দিছেনে? আৰু শুনক, যদি আপোনালোকে চকু নিদিয়ে, মই দিছিলোঁ হা মানে মেছেজটো, যদি আপোনালোকে বোলো চকু নিদিয়ে, মইতো পাইছোঁ পৰহি দিনাখন বুলি কৈছোঁ, আৰু আজিৰ পৰা 5-6 দিনৰ আগত বহুত এটা বেয়া কাম কৰিছিলে এইখিনিতে।
তেতিয়া বোলো মই ভিডিঅ' কৰি পেলাই ৰাইজৰ আগত প্ৰচাৰ কৰিম বা ইউটিউবত দিম আৰু তেতিয়া যদি কোনোবা বাম উকিল ইয়াত ওলাবলৈ আহে তেন্তে হ'লে সিহঁতক মই ফচাম যে তহঁতেই এইবিলাকৰ লগত জড়িত আছ ঠিক তেনেকুৱা কথা নিজৰটো কিন্তু কেতিয়াও নেদেখে নিজৰটো সদায় বেক চাইডত হয় আৰু লোকৰবিলাক সদায় ফ্ৰণ্ট চাইডত আনে গতিকে এইবিলাকৰ কাৰণে মানে আমাৰ দেশখন একদম ৰখাতলৈ গৈছে কিন্তু মোৰ এটা কি ভাল লাগিছে জানেনে যে সেই নিউজটো যেতিয়া মই মানে মেছেজটো দিলোঁ আমাৰ চাগে কেন্দ্ৰীয় কমিটিও মানে অলপ হেৰি হ'ল সজাগ হ'ল কাৰণ কৈছিলোঁ কালিলৈ ভিতৰত যদি আপোনালোকে আহি নাচাহি মই ভিডিঅ' কৰি পেলাই দেখাম আৰু সেইটোৱে হ'ল চাগে এইটো কথাটো ওলালে আৰু এইকেইদিন আমাৰ ইয়াত সেইবিলাক মানে ল'ৰা ছোৱালী আহি পেলাই বেয়া বস্তু খোৱাই এইখিনিত নাই আৰু মোৰ চাইডে এইখনতে গাড়ী আহি আছে পানী দিবলৈ আহিছে মানে গতিকে বহুত এটা ভাল খবৰ নহয় জানো এতিয়া এইখিনিত নাই আৰু এইখিনি নাজানো হয়তো মানুহখিনি সজাগ হ'ব আৰু তাত সেই মই মেছেজটো দিয়াৰ পিছত কি হৈছিলে জানেনে দুজনমান মানুহেহে মোক সেইটোত লাইক কৰিছে ইখিনি কৰা নাই কিয় কৰা নাই জানেনে কাৰণ সিহঁতৰ ল'ৰা ছোৱালীখিনিয়ে ইয়াত আহি আড্ডা দি সেইবিলাক খায় আৰু কোন কিজন মানুহে কৰিছিলে জানেনে এজনৰ নামটো আমাৰ নিউজ লাইফৰ যে ৰমাকান্ত বৈৰাগী তেখেতৰ মানে পুত্ৰ একমাত্ৰ পুত্ৰ বুলিয়ে কৈছোঁ ডিম্বেশ্বৰ গগৈ আপোনালোকে তেওঁক চিনি পায়েই চাগে ডিম্বেশ্বৰ গগৈয়ে সেই হেৰিটোত মানে লাইক কৰিছে কিয় জানেনে তেখেতৰ ল'ৰা এইবিলাক কামত জড়িত নহয় মানে ভাল এটা পৰিৱেশ দিছে দেই ককা মানে পুঠাকে কৈছোঁ বাৰু তেওঁলোক যিহেতু আহোম মানুহ পুঠাকে কৈছোঁ পুঠাকৰ মানে কিছুমান হেৰি সি শিকিছে মানে বাদ্যযন্ত্ৰ যেনে নেগেৰা বা খোল সেইটো কাৰণে ভাল লাগিছে তাৰ নামটো হ'ল অনুৰাগ আৰু তেখেতেহে আৰু এজন কোনোবা আছিলে সেইটো মই চোৱা নাই মাত্ৰ দুজন মানুহে কমেণ্ট কৰিছে আৰু মানে লাইক কৰিছে কিন্তু কি জানে সেই দুজনে যে কৰিছে আৰু এইখিনি কিন্তু সজাগ হৈছে মই কৈ দিছোঁ মই চিধা কৈছোঁ যে মই ইউটিউবত এইটো কথা গোটেই ভিডিঅ'টো কৰি পেলাই মই দিম আৰু তেতিয়াৰ পৰা কিন্তু এতিয়া এইখিনি জেগাত ড্ৰাগছ নাই গতিকে নিজৰ ল'ৰা ছোৱালীক নিজৰ মাক বাপেকে মূৰত তুলি লৈ পেলাই ধ্বংস কৰে আজি বিশালৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছে সেই মাতৃগৰাকীয়ে চুমি বৰা গাঠে দৌৰিছে ঠিকে আছে চুমি বৰা দোষী আমি দোষী নহয় বুলি কোৱা নাই কিন্তু নিজৰ ল'ৰাটো তাতোতকৈ বেছি দোষী নহয় জানো গতিকে আৰু এতিয়া আন্ধাৰো হৈ আহিলে মই যিহেতু অকণ বেলেগ জেগাত আছোঁ গতিকে সকলোৰে দীৰ্ঘায়ু কামনা কৰি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যিসকলে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই